নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি যাবলৈ লৈছোঁ শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ। এইখনেই হৈছে আঠখিলীয়া নামঘৰলৈ সোমাই যোৱা প্ৰথম গেটখন। নতুনকৈ বনোৱা হৈছে গেটখন। যিহেতু বহুত ৰাতিপুৱাই আজি আহিলোঁ, সেইকাৰণে হয়তো মানুহৰ ভিৰ ইমান দেখিবলৈ পোৱা নাই। কিন্তু যোৱা বছৰ যেতিয়া আহিছিলোঁ, ইয়াত গোটেই গাড়ী আছিল, বহুত গাড়ী আছিল। এইবাৰ হয়তো অলপ দেৰিকৈ মানুহ হ'ব পাৰে। ব'লকচোন আগবাঢ়ি যাওঁ। যোৱাবাৰ যেতিয়া আহিছিলোঁ তেতিয়া ইয়াত দোকানবোৰো অলপ বেছি আছিল। এইবোৰ ছাইডত গোটেই দোকান আছিলে, কিন্তু এইবাৰ বহুত কম দেখিছোঁ। এই খালী জেগাবোৰত আগতে দোকান আছিলে। এইখনেই হৈছে আঠখিলীয়া নামঘৰৰ প্ৰথম গেটখন। প্ৰথমতে শৰাই চাকি লৈ লওঁ। সকলোবোৰ বস্তু লোৱা হৈ গ'ল। এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ। ব'লক গৈ থাকোঁ। এয়া চাওক, ইয়াতে 30 ছেপ্টেম্বৰত ভাওনা আছে আঠখিলীয়া নামঘৰত। দানবীৰ হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা চাবলৈ আহিব পাৰে। আদৰণি। এয়া নামঘৰৰ ভিতৰ পালোহি। চাওক কিমান ধুনীয়া পৰিৱেশ। ভাদ মাহত নাম গাইছে, কিমান ধুনীয়া লাগিছে। এয়া শৰাই দ্ৰব্য জমা দিয়া স্থান। প্ৰথমতে গৈ শৰাই দি লওঁ। ইয়াত প্ৰসাদ দিয়া হয়। ইয়াতে শৰাই দিব পাৰে। শৰাই দি ইয়াতে লগালগ ইয়াৰ পৰা প্ৰসাদটো লৈ যাব পাৰে। শৰাই দিয়া হৈ গ'ল। এতিয়া চাকি জ্বলাই লওঁ। প্ৰথমতে ভৰিকেইটা ধুই লওঁ, তাৰপাছত চাকি জ্বলাম। ভৰি হাত ধুই ল'লোঁ। এতিয়া গৈ চাকি জ্বলাই লওঁগৈ। বন্তি প্ৰজ্বলন গৃহ, ইয়াতে চাকি জ্বলাব পাৰে। প্ৰথমতে চেণ্ডেলযোৰ ইয়াতে খুলি থৈ যাওঁ। ব'লক, এয়া ইয়াতে সকলোৱে চাকি জ্বলাই আছে। সেৱাকৈ সোমাই যাওঁ। সকলোৱে চাকি জ্বলাই আছে। মানুহ বহুত কম, হয়তো অলপ দেৰিকৈ মানুহ হ'ব পাৰে। 9টা-10টা বজাৰ পিছত আকৌ মানুহ ভিৰ হ'ব পাৰে। কিন্তু এতিয়া বৰ্তমানলৈকে বহুত মানুহ কমেই হৈ আছে। এয়াই হৈছে আমাৰ গোলাঘাটৰ শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ। পুৰুষে চুৰীয়া ধুতি আৰু মহিলাই চাদৰ মেখেলা পৰিধান কৰি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰাটো বাঞ্ছনীয়। বিশ্বাসে আনন্দ দিয়ে, প্ৰেমেৰে জীৱন। বয়সে নকৰে বুঢ়া, পাপেহে ওচন। এয়াই আঠখিলীয়া নামঘৰ। ব'লক ভিতৰলৈ সোমাই যাওঁ। এয়া নামঘৰৰ ভিতৰ ভাগ। নাম গাই আছে ভিতৰত। বাহিৰে বাহিৰে আপোনালোকক দেখুৱাওঁ। আগতে এইবোৰ জেগাত মানুহ বহুত ভিৰ হয়। দুইফালে মানুহ বহি থাকে। এইবাৰ একেবাৰে মানুহ নাই। গোলাঘাটৰ আঠখিলীয়া নামঘৰ বচাগাঁও নামৰ এখন গাঁৱত আছে। যিহেতু জানিবলৈ পোৱা মতে 1970 চনৰ আগত আঠখিলীয়া নামঘৰৰ নামটো আঠখিলীয়া মন্দিৰ আছিল। কিন্তু 1970 চনৰ পিছত আঠখিলীয়া মন্দিৰৰ পৰা আঠখিলীয়া নামঘৰ কৰি দিয়া হ'ল। কিমান